যি এক অভূতপূৰ্ণ পৰিস্থিতি, এই পৰিস্থিতিত আমাৰ অসম চৰকাৰে এই বিহু বা সাংস্কৃতিক অনুষ্ঠানবিলাক বাতিল কৰাৰ সিদ্ধান্ত কৰিছে। মাত্ৰ আমি আজিৰ দিনটোতে আমি বিহু উদযাপন কৰি সামৰিব বিচাৰিছোঁ। আৰু যুৱতী জেং বিহু লগতে বিহু নাচ আৰু বিহু নাম প্ৰতিযোগিতা আৰম্ভ প্ৰতিযোগীসকলৰ নামসমূহ আমি ঘোষণা কৰিব বিচাৰিছোঁ। অনুষ্ঠি ভাদুনীয়া, জিয়াশ্ৰী ভাদুনীয়া, দীপা গগৈ, সুকন্যা কলিতা, আৰোহী হাজৰিকা আৰু প্ৰাপ্তি বৰা। বিহু নাচ প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ নামসমূহ ঘোষণা কৰিছোঁ। আমি মেৰবিল গ্ৰাম পঞ্চায়তৰ এই কাৰ্যালয়ত এনাজৰী ৰঙালী মঞ্চত আমি দ্বিবাৰ্ষিক ৰঙালী বিহু সন্মিলন উদযাপন কৰোঁ। প্ৰায় 1998 চনৰ পৰাই বিহুখন চলি আছিল। এই বছৰ আমাৰ এই পঞ্চায়তৰ আশে পাশে থকা মহিলাসকলৰ নেতৃত্বত সবল নেতৃত্বত আচলতে বিহুখন উদযাপন কৰিবলৈ আমি প্ৰয়াস কৰিছিলোঁ। আমাৰ মহিলাসকল আছে। গতিকে আমাৰ দুখৰ বিষয়, যিহেতু বৰ্তমান ভাৰত পাকিস্তানৰ মাজত যি এটা যুদ্ধকালীন পৰিৱেশ, আমাৰ সীমান্তত আমাৰ ভাৰতীয়সকলে সেনাসকলে যুদ্ধ কৰি কিছু লোক শ্বহীদ হৈছে। আমি তেখেতসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰিছোঁ। কিন্তু হঠাতে প্ৰশাসনৰ যি নিৰ্দেশ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জৰুৰীকালীনভাৱে আচলতে আমাৰ প্ৰতিখন বিহু মঞ্চলৈ এটা নিৰ্দেশনা জাৰি কৰিলে। আমাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত মহোদয়েও নিৰ্দেশনা জাৰি কৰিছে যে 9 তাৰিখলৈকে, তাৰমানে আজি তাৰিখত আমাৰ আচলতে বিহুখন আৰম্ভ হৈছে আৰু আজি তাৰিখতে আমি সমাপ্তি কৰিব লাগিব। আমাৰ বিভিন্ন কাৰ্যসূচী আচলতে হাতত লোৱা হৈছে, কিন্তু পৰিস্থিতিৰ কাৰণে আমি সমগ্ৰ দেশৰ কাৰণে আচলতে আমি সেইখিনি ত্যাগ কৰিব লাগিব। দেশখনৰ ৰক্ষাৰ বাবে আমি বিহু আমাৰ প্ৰতি বছৰ আহি থাকিব, কিন্তু আমাৰ দেশখন ৰক্ষাৰ কাৰণে আমি নিশ্চয় কিছু ত্যাগ স্বীকাৰ কৰিব লাগিব। গতিকে আমি সকলোলৈকে আজিৰ দিনটোত সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰত পাকিস্তান যুদ্ধৰ দাদামা বাজি উঠিছে। সমগ্ৰ দেশতে এতিয়া যুদ্ধৰ বিভীষিকা। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজলৈ জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত 9 মে 2025 সামৰণি পৰিল মেৰবিল অঞ্চলত হোৱা দুদিনীয়া কাৰ্যসূচীৰ বিহুখন। কাৰ্যসূচীৰ বিষয়ে আপোনালোকে গমেই পালে যে দুদিনীয়াকৈ আয়োজন কৰিছিল বিহুখন। এদিনতে আৰম্ভণি আৰু এদিনতে সামৰিবলগীয়া হ'ল দেশৰ জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি। গতিকে অকণমান মই ভিডিঅ' সেইদিনাখন ৰেকৰ্ডিং কৰিছিলোঁ আৰু তাৰে কেইটামান ক্লিপ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ অসমীয়া ল'ৰাবিলাকে পইচা উৰি ফুৰে কিন্তু ধৰিব নাজানে বুলি কৈছিলে। মই তেতিয়া ভাবিলোঁ পইচাটো ক'ত উৰি ফুৰে, মইতো দেখা নাই। তাৰপৰা ভাবিলোঁ বাঁহৰ গছলৈ গৈছিলোঁ। তেতিয়া মই বাঁহৰ মুঢ়াখিনি এটা দৃশ্য তাৰমানে চৰাই বনাব পৰা এটা দৃশ্য দেখি পালোঁ। তেতিয়া মই সেই বস্তুটো কাটি আনি মই দুলীয়াজানত বেচিছিলোঁ। প্ৰথমবাৰ পাইছিলোঁ 1200 টকা, নেক্সট বাৰ পাইছিলোঁ। মানুহবিলাকে যিবিলাকে এইবিলাক কৰি গৈছিলে, সেইবিলাকে যদি আমি এই নতুন প্ৰজন্মক দেখুৱাই দিব নোৱাৰোঁ, ধৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে এদিন আমাৰ নিজৰ সংস্কৃতি কি বিষয়ে আছিলে সেইবিলাকো পাহৰি যাব। পকা মিঠৈ কি বুলি কয়, গয়ালুৰ লাডু বনাইছোঁ। গয়ালুৰ লাডু এইটো মানে হেৰি কিহৰ হয়? গয়ালুৰ লাডু মিঠা আলু নেকি? আলুৰ পৰা বনাইছে। মিঠা আলুৰ পৰা বনাইছে, খুব সুন্দৰ। আমাৰ এয়া পৰ্যায়ক্ৰমে টেষ্ট কৰিছে, খুব সুন্দৰ হৈছে বনাই। আৰু বাইদেউ ঘিলা পিঠা, এয়া কি? এইটো ভাপত দিয়া পিঠা। ভাপত দিয়া পিঠা, খুব সুন্দৰ, ধুনীয়া হৈছে, ইমান সুন্দৰ পৰিৱেশন। এইটো পনা ভিতৰত পৰিছে দেই, পনা নাই নামত। পিঠা নাই না, তাত মোৰ মনোৰমা দিছোঁ, এইটো আৰু গাখীৰ দিছোঁ। গাখীৰ জালুক ঠিক আছে, বহুত টেষ্টি হৈছে। ধুনীয়া আছে।